Hello, my dear student. Are you okay in this pandemic situation? Today, I am going to teach you a new lesson, Kurg. Open your books. There is a chapter, Kurg. Page number 90. See the page number 90. Do you know what is Kurg? Kurg is a coffee country as like as Assam. Assam is called a tea country. Do you know? তোমালোকে জানানে অসমক চাহৰ দেশ বুলি কোৱা হয় আৰু এনেকুৱা এখন ডিস্ট্ৰিক্ট আছে যাক কফি কান্ট্ৰি বুলি কোৱা হয় that is Kurg. We are ready to read about Kurg. See the first line. Kurg is coffee country famous for its rainforest and spices. Kurgok coffee country বুলি কোৱা হয় আৰু ই rainforest মানে বৰ্ষাৰণ্য and species মা মছলাৰ কাৰণে বিখ্যাত. Midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. See the first sentence. Try to read it. Midway. Midway means majote. Between Mysore and coastal town Mangalore. Mangalore নামৰ চহৰখনৰ নাম তোমালোকে নিশ্চয় শুনিছা. Mangalore আৰু Mysoreৰ মাজত উপকূলীয় চহৰ coastal town এখন আছে যিখন ভাবি লোৱা হৈছে যে a piece of heaven যাক মনতে ভাবি লোৱা হৈছে যে স্বৰ্গৰ এটুকুৰা ঠাই must have drifted from the kingdom of God যেন ভগৱানৰ স্বৰ্গ ৰাজ্যৰ পৰা ভাহি অহা এটুকুৰা ঠাই kingdom of God kingdom ৰাজ্য drifted ভাহি অহা word meaning চাই ল'বা মই word meaning দি আছোঁ. This land of rolling hills is inhabited by a proud race of martial man, beautiful woman and wild creature. এই টুকুৰা কুৰ্গ নামৰ এই ঠাই টুকুৰা land of rolling hills যেন তাৰ হিলছ বিলাকে ৰুল কৰি থাকে মানে ৰোল কৰি থাকে rolling hills তাৰ মানে কি ঘূৰি থকা হিলছৰ কথা কোৱা নাই তাৰ যে ন্যাচাৰেল সিচুৱেশনটো হলনি হৈ থাকে সেই গতিকে ৰোলিং হিলছ বুলি কৈছে চাৰিওফালে আগুৰি থকা হিলছৰ মাজতে এটুকুৰা ঠাই by a proud race inhabited by a proud race. What type of race? Proud race. That means they proud themselves. সিহঁতে নিজকেই গৌৰৱান্বিত বোধ কৰে কিহৰ কাৰণে of a martial man, beautiful woman and wild creature. তাত আছে ধুনীয়া ধুনীয়া মহিলাবিলাক বাস কৰে সুন্দৰ সুন্দৰ বন্য জীৱ জন্তুবিলাক আছে তাৰোপৰি মাৰ্চিয়েল মেনবিলাক যিনে যুঁজাৰু প্ৰকৃতিৰ বীৰত্ব প্ৰকৃতিৰ যিবিলাক লোক সেইবিলাক লোকেই কুৰ্গত বাস কৰে গতিকে they are proud. See the word meaning drifted. Drifted from being carried along gently by air. Okay, now we are going to the next paragraph. Kurg or Kodagu, the smallest district of Karnataka. এই কুৰ্গ বুলিও কয় কডেগু বুলিও কয় এইটো হৈছে
আমাৰ যে কৰ্ণাটক নামৰ এখন ষ্টেট আছে আৰে কুৰ্গ অৰ কডেগু দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক কৰ্ণাটক নামৰ আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যখনত থকা কুৰ্গ বা কডেগু হৈছে এখন সৰু জিলা ডিষ্ট্ৰিক্ট স্মল ডিষ্ট্ৰিক্ট ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যন ইয়াকে কোৱা হয় যে এই ঠাইখন চিৰসেউজীয়া অৰণ্য বিভিন্ন ধৰণৰ মা মছলা স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যন আৰু কফি প্লেণ্টেশ্যনত সমৃদ্ধ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্টখনৰ প্ৰায় 30% ভূমি চিৰসেউজীয়া বৰ্ষাৰণ্যৰে আবৃত ডিউৰিং দ্য মনচুন বৰ্ষাকালত ইট পৰ্ছ এনাফ টু কিপ মেনি ভিজিটৰ্ছ এৱে বৰ্ষা দিনত মনচুনত ভিজিটৰ্ছবিলাক তাত যাব নোৱাৰে কিপ মেনি ভিজিটৰ্ছ এৱে তাৰমানে আঁতৰাই ৰখা ভিজিটৰ্ছবিলাক তালৈ যাব নোৱাৰে কিয় বিকজ অফ এনাফ ৰেইনিং তাত সেই সময়ত মনচুনৰ সময়ত ৰেইনিংটো খুব বেছি হয় The season of joy commences from September and continues till March. তাত যে জয় ছিজন মানে আনন্দৰ যিটো ছিজন তাত আৰম্ভ হয় ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে কণ্টিনিউ হৈ থাকে চলি থাকে The weather is perfect with some showers thrown in for good measures. এই দিনৰ ভিতৰত যিখিনি বৰষুণ পৰে সেইখিনি গুড মিজাৰৰ কাৰণে ভালৰ কাৰণে যে সেইখিনি বৰষুণে কোনো ক্ষতি নকৰে তাৰ প্লেণ্টেশ্যনৰ বা মানুহৰ গোটেই সকলোৰে ভালেই লাগে এইখিনি গুড মিজাৰ ফৰ দ্য ৱেলবিং দ্য এয়াৰ ব্ৰিজ অফ ইনভাইগৰেটিং কফি তাৰ এয়াৰত কুৰ্গৰ এয়াৰত মানে কফিৰ গোন্ধ পোৱা যায় ইনভাইগৰেটিং কফি সি দ্য ৱৰ্ড ইনভাইগৰেটিং বতাহতে কফিৰ গোন্ধ পোৱা যায় কফি এষ্টেটছ এণ্ড colonial bungalows stand tucked under tree canopies in prime corners আৰু কফি এষ্টেটবিলাক মানে কফিৰ বাগানবিলাক এই কলনিয়েল বাংলোবিলাক তাত যিবিলাক বাংলা আছে যেনে আমাৰ চাহ বাগিচাত ঠায়ে ঠায়ে বাংলা থাকে ঠিক তেনেদৰে বাংলা আছে ষ্টেণ্ড টাক আণ্ডাৰ ট্ৰী কেনপিজ যেন তাৰ গছবিলাকে যেন এখন কেনপি কৰি দিছে কেনপি আমাৰ যে ৰভা দিয়া বুলি কয় ঠিক তেনেকুৱা আৰু চাহ কৰি থাকে গছে এয়াকে কৈছে ট্ৰী কেনপি সি দ্য ৱৰ্ড roof like covering that from shelters মানে শেল্টাৰৰ কাৰণে কিবা আমি কভাৰিং কৰে যেনে বিয়া সবাহত মানুহৰ গাত গৰম ৰ'দ লাগিব বৰষুণ পৰিব তাৰ কাৰণে আমি এটা কি কৰোঁ কেনপি সজাই লওঁ that's like theirs the trees are like canopy গছবিলাকে তাত কেনপি নিচিনা হৈছে তাত ছাঁ দিয়ে okay let's come to the next paragraph the fiercely independent people of Kurg are possibly of Greek or Arabic descent okay
তাৰ যিবিলাক পিপল এই পিপলবিলাক ইণ্ডিপেণ্ডেণ্ট মাইণ্ডেড স্বাধীনচিতীয়া মনৰ আৰু কৈছে এই পিপলবিলাক ইয়াৰ বাসিন্দাবিলাক বোধহয় কুৰ্গৰ যিবিলাক বাসিন্দা বোধহয় গ্ৰীক আৰু এৰেবিক ডেচেণ্ট হয়তো গ্ৰীক অধিবাসী হ'ব লাগিব পূৰ্বৰ নহ'লে এৰেবিক হয়তো আৰবৰ বাসিন্দা বুলি মানুহে এটা ধাৰণা কৰে এজ ওৱান ষ্টৰী গোজ এটা মানুহৰ মুখে মুখে চলি থকা ষ্টৰী মতে A part of Alexander's army moved south along the coast and settled here when return became impractical. এটা ধাৰণা মতে কোৱা হৈছে যে আলেকজেণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল তেতিয়া তেওঁৰ লগত অহা কিছুমান আৰ্মিয়ে সমুদ্ৰৰ দক্ষিণ উপকূলেদি যাত্ৰা কৰিছিল আৰু তাত গৈ তেওঁলোকে সেটেল হৈছিল আৰু উভতিব যেতিয়া খুজিছিল এইটো তেওঁলোকৰ কাৰণে অসম্ভৱ হৈ পৰিছিল ইট বিকেম ইমপ্ৰেক্টিকেল মানে উভতি অহাটো তেওঁলোকৰ কাৰণে সহজ নাছিল বৰ অসুবিধা আছিল These people married amongst the locals and their culture is apparent in the martial tradition, marriage and religious rites which are distinct from the Hindu mainstream. গতিকে এই মানুহবিলাকৰ যিটো মেৰেজ কালচাৰ সিহঁতে মেৰেজ কৰিছিল এমং দ্য লোকেলছ তাৰ যিবিলাক স্থায়ী বাসিন্দা আছিল সেই স্থায়ী বাসিন্দাৰ লগতে সিহঁতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল এণ্ড দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দেয়াৰ মাৰ্চিয়েল ট্ৰেডিশ্যন সিহঁতৰ যে কালচাৰ এই কালচাৰত যে মাৰ্চিয়েল বীৰত্বপূৰ্ণ যিটো কালচাৰ এই কালচাৰটো দেখিবলৈ পোৱা যায় মেৰেজ এণ্ড ৰিলিজিয়াছ ৰাইটছবিলাক বৈবাহিক বা ধৰ্মীয় পৰম্পৰাবিলাক সকলো হুইচ আৰ ডিষ্টিংক্ট যিটো নেকি স্পষ্ট ফ্ৰম হিন্দু মেইন ষ্ট্ৰীম অৰ্থাৎ হিন্দু মেইন ষ্ট্ৰীমৰ লগত মূলসুঁতিৰ লগত মিল খাই যোৱা দ্য থিয়ৰী অফ আৰব অৰিজিন ড্ৰছ ছাপৰ্ট ফ্ৰম দ্য লং ব্লেক কোট with an embroidered waist belt worn by the Kodevas known as Kupia. ইয়াত কৈছে যিটো থিয়ৰী আৰব থিয়ৰী তেওঁলোকৰ অৰিজিন অৰ্থাৎ ক'ৰ পৰা আহিলে তেওঁলোক কিছুমানে কয় আৰব অৰিজিন যিবিলাকে আৰব অৰিজিন বুলি ভাবে ড্ৰছ ছাপৰ্ট ফ্ৰম দ্য লং ব্লেক কোট তেওঁলোকে ভাবে যে সিহঁতে যে দীঘল কলা কোট পিন্ধিছে লগতে উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট লগতে এমব্ৰইডাৰী কৰা বুটা বচা কঁকালৰ বেল আছে ৱৰ্ন বাই দ্য কডেভাছ এইবিলাক কডেভাছ পিপুলবিলাকে এনেকুৱা ধৰণৰ ড্ৰেছ পৰিধান কৰে আৰু এই ড্ৰেছক কোৱা হয় নন এজ কুপিয়া It resembles the kufia worn by the Arabs and the Kurds. আৰু ইয়াক আৰবৰ যিবিলাক কুৰ্ডছ এই কুৰ্ডছবিলাকে পৰিধান কৰা এক ধৰণৰ বস্ত্ৰ যাক কুফিয়া নামেৰে জনা যায় নেক্সট পেৰাগ্ৰাফ Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. The Kurgi পৰিয়ালবিলাক Kurgi হোমবিলাক এটা পৰম্পৰা আছে ট্ৰেডিশ্যন মানে পৰম্পৰা অফ হস্পিটেলিটি যে আতিথ্য পৰায়ণতা কুৰ্গী ঘৰবিলাকৰ এটা
পৰম্পৰা আছে যে আতিথ্যপৰায়ণতা and they are more than willing to recount numerous tales of valor related to their sons আৰু তেওঁলোকে ভাল পায় যে তেওঁলোকৰ যি আগৰ যিবিলাক সাহসিয়াল ষ্টৰী যিবিলাক নেকি বাপেক পুতেকৰ লগত সম্পৰ্কিত যে কোনোবা বাপেকে পূৰ্বতে বৰ সাহসিয়াল কাম কৰিছিল পুতেকে কৰিছিল এইবিলাক কোনোবাই যদি ৰিকাউণ্ট কৰে বৰ্ণনা কৰে সেইবিলাক তেওঁলোকে খুব অনুপ্ৰাণিত হয় খুব ভাল পায় The Kurg regiment is one of the most decorated in the Indian army গতে আমাৰ ইণ্ডিয়ান আৰ্মি বিলাকৰ ভিতৰত যেটো কুৰ্গ ৰেজিমেন্ট আছে এটা মোস্ট ডেকোৰেটেড খুব সুসজ্জিত and the first chief of the Indian army general Keriappa was a Kurgi আৰু যে প্ৰথম যিজন ইণ্ডিয়ান যিজন আৰ্মি জেনেৰেল আছিল এই আৰ্মি জেনেৰেল জনৰ নাম আছিল কেৰিয়াপ্পা আৰু এই কেৰিয়াপ্পা আছিল এজন কুৰ্গী Even now, Anketyo, Kodevas are the only people in India permitted to carry firearms without a license. Ede Bharatot bodai etai jati ase je license noakoy firearms orthat agneya ostra rakhiba pare heitue hol kurgi bilak. Okay, see the next paragraph. The river Kaveri obtains its water from the hills and forest of Kurg. তাত থকা কাবেৰী ৰিভাৰ এই কাবেৰী ৰিভাৰে তাত থকা হিলছ বিলাক পাহাৰ পৰ্বত বিলাকৰ পৰাই পানী পায় obtains মানে লাভ কৰা পোৱা মহাসিৰ a large fresh water fish abound in these waters মহাসিৰ নামৰ এটা ডাঙৰ মাছ যি নেকি ফ্ৰেছ ৱাটাৰত বাস কৰে পৰিষ্কাৰ পানী দি থাকে এই মাছটো কুৰ্গৰ কাবেৰী নদীত পোৱা যায় কিংফিচাৰ্ছ ডাইভ ফ্ৰম দেয়াৰ কেটছ আৰু তাত কিংফিচাৰ বিলাকে ডাইভ কৰে বুৰ মাৰে কিহৰ কাৰণে হিয়া তাতে মাছ ধৰিব পাৰিব কিংফিচাৰে মাছ খাই জানা নহয় যাক আমি মাছ ৰকা বুলিও কওঁ while squirrels langurs drop partially eaten fruit from the mischief of enjoying the splash and the ripple effect in the clear water anate tat thoka bandor bilake langur bilake আদা খোৱা ফলবিলাক পানীত দলিয়াই দিয়ে দিলে তাৰ পৰা ওয়াটাৰ স্প্লেশিং হয় মানে পানী বিলাক ওপৰলৈ সিটিকি আহে আৰু ইয়াকে চাই হিয়তে খুব এনজয় কৰে এইটো হৈছে হিয়তৰ মিছিফ মানে দুষ্টামি elephants enjoy being bathed and scrubbed in the river by their mouths আৰু তাত এলিফেন্ট বিলাক হিয়তৰ মাউথছৰ লগত তাত গা ধোৱে next paragraph the most laid back individuals became convert to the life of high energy adventure with river rafting canoeing rappelling rock climbing and mountain biking গতে তাৰ মানুহ বিলাকে কিছুমান এডভেঞ্চাৰাস গেম খেলে যত নেকি হাই এনাৰ্জি পাব পাৰে এডভেঞ্চাৰ বৰ দুঃসাহসিক কাম কাজ বিলাক যেনে ৰিভাৰ ৰাফটিং কৰে নদীত খুব জোৰেৰে নাও চলোৱাটো কেনোয়িং সৰু নাও চলোৱাটো ঠিক তেনেকৈ ৰক ক্লাইম্বিং পাহাৰত উঠাটো পাহাৰ পৰ্বতত মাউণ্টেন বাইকিং মাউণ্টেনত বাইক চলোৱাটো নিউমাৰাছ অলপ numerous walking trails in this region are a favorite with trekkers তাত জঙ্গলৰ মাজে মাজে
ট্ৰেকাৰ্ছ আছে ৱাকিং ট্ৰেকাৰ্ছ অৰ্থাৎ জংগলৰ মাজে মাজে থকা খুৰখুৰীয়া পথ ট্ৰেকাৰ্ছ Birds, bees and butterflies are there to give you company. Macaque, mallard squirrels, langurs and slender lories keep a watchful eye from the tree canopy. Tat gole ami we can see there various type of animals such as birds, bees, butterflies enekua. এইবিলাক আমি তাত দেখিবলৈ পাম এইবিলাকে তোমাক কোম্পানী দিব অৰ্থাৎ এইবিলাকে তোমাৰ সংগী হ'ব তালৈ যদি কুৰ্গলৈ যোৱা মেকেকু আছে মালাৱাৰ স্কুইৰেলছ আছে লংগুৰছ আছে স্লেন্ডাৰ লৰিজ এইবিলাকে কিপ ৱাচফুল আই ফ্ৰম দা ট্ৰী কেনপি সেই ট্ৰী কেনপিৰ পৰা গছৰ যে ওপৰৰ পৰা সিহঁতে চাই থাকে I do however prefer to step aside from wild elephants এইখিনিতে ৰাইটাৰে কৈছে যে তেওঁ অৱশ্যে wild elephants-ৰ বিষয় কোৱাৰ কথাটো তেওঁ নাভাবিলে নকলে আৰু কলে আৰু দীঘলীয়া হ'ব I do however prefer to step aside একাষৰীয়া কৰি থোৱা for the wild elephants বন্য হস্তীৰ কথা নকলেই যেনিবা The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Coorg. গতে তাতে গলে আমি দেখিবলৈ পাম যে ব্ৰহ্মগিৰি হিলছ এই ব্ৰহ্মগিৰি হিলছখনে এটা পেনোৰামিক ভিউ এটা দিব দেখিবলৈ পোৱা যাব এন্টায়াৰ মিষ্টি ল্যান্ডস্কেপ এটা কুঁৱলীৰে ভৰা এটা ল্যান্ডস্কেপ এটা দেখিবলৈ পাম এইটো হৈছে panoramic view বুলি কৈছে see the word meaning a view of a wide area of land a walk across the rope bridge আৰু সেই যে ৰছীৰ দলংখন আছে ৰছীৰ দলংখন পাৰ হৈ কেইখোজমান গলে a walk across the rope bridge leads to the 64-acre island of নিসৰ্গধামা নামৰ এখন 64 একৰ আইল্যান্ড সৰু এটা দ্বীপ এটা আমি দেখিবলৈ পাম running into Buddhist monks from India's largest Tibetan settlement আৰু তাতে ইণ্ডিয়াৰ বেছিভাগ টিবেটান বিলাকে তাতে বসতি কৰে ইয়াতে নিয়াৰ বাই বাইলাগুপ আৰু এইখন হৈছে বাইলাগুপৰ ওচৰতে এখন ঠাই ইজে বনাস এইটো হ'ব ভিজিটৰ্স বিলাক যিবিলাক যাব তাৰ কাৰণে এইটো হ'ব বনাস মানে অতিৰিক্ত এটা চাব পাৰিব বস্তু দা মংস মানে বৌদ্ধ সন্ন্যাসী বিলাক ইন ৰেড অকাৰ এণ্ড ইয়েলো ৰবস আৰ amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India গতে তাত গলে দেখিম আমি যে বৌদ্ধ সন্ন্যাসী বিলাক যিয়ে নেকি ৰেড আৰু অকাৰ কালাৰৰ বস্ত্ৰবিলাক পৰিধান কৰিছে the many surprises খুব এইটো উপভোগ্য বা সারপ্রাইজ হ'ব লগা that wait to be discovered by visitors searching for the heart and soul of India গতিকে আমি ইয়াত যদি আমি কেতিয়াবা ভ্ৰমণ কৰিবলৈ যাওঁ তেনেহলে কুৰ্গলৈ এবাৰ যোৱা উচিত right here in Coorg okay dear students you perhaps understand I will give you the word meaning and question answer by WhatsApp. Okay, bye.